এই কাপ পানীয়ে আপোনালোকৰ যদি গেছৰ সমস্যা আছে বা মুখত টেঙা পানী অহাৰ সমস্যাত আপোনালোকে ভুগি আছে বা আপোনালোকে ডায়েবেটিছৰ সমস্যাত ভুগি আছে, এই সকলোবোৰ সমস্যাৰ পৰা উপশম দিয়াত সহায় কৰিব। এবাৰ চাই লওঁ আহক এই কাপ পানীত কি আছে। প্ৰথমতে এটা চচপেনত আপোনালোকে আধা লিটাৰ পানী লৈ ল'ব। তাত কেইটামান আপোনালোকে জিৰা গুটি দিব। তাৰপিছত আপোনালোকে কেইডালমান ডালচেনি দি দিব আৰু ভালকৈ উতলিবলৈ দিব। উতলি যেতিয়া পানীখিনি লাহে লাহে কমিবলৈ আৰম্ভ কৰিব, আধা যেতিয়া হৈ যাব পানীখিনি, তেতিয়া গেছটো অফ কৰি থ'ব আৰু গৰমে গৰমে পানীখিনি আপোনালোকে চাকনি এখনেৰে চাকি একাপ ৰাতি শোৱাৰ আগতে খাই ল'ব। যিহেতু এই পানীখিনিত ডালচেনি আছে, এই ডালচেনিটো হৈছে এটা নেচাৰেল ইনচুলিন ষ্টিমুলেণ্ট। গতিকে আমাৰ ব্লাড চুগাৰ কণ্ট্ৰল কৰাত এই পানীখিনি আপোনালোকক সহায় কৰিব। আৰু এই পানীখিনিত যিহেতু জিৰা আছে, এই জিৰাই আপোনালোকৰ ব্লটিঙৰ সমস্যাত যদি ভুগি আছে বা গেছ হোৱাৰ সমস্যাত বা মুখত টেঙা পানী অহাৰ সমস্যাত ভুগি আছে, এই সকলোবোৰ কমোৱাত সহায় কৰিব।